Welcome to Roy English Learning Academy. আজি মই CTETৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ ওপৰত অৰ্থাৎ CDPৰ ওপৰত আনেটি ভিডিও লৈ আহিছো। এই ভিডিওটো বিশেষকৈ যিসকল ক্যান্ডিডেটে এবছৰ মানে জুলাই মাহত CTETত বহিব বিচাৰিছে নাইবা যিসকল ক্যান্ডিডেটে ইয়াৰ আগতে এক্সাম দিছে কিন্তু ভাল হোৱা নাই তেওঁলোকৰ বাবে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'ব আৰু মই আজিৰ পৰা ৰেগুলাৰ চাইল্ড ডেভেলপমেন্ট পেডাগজিৰ মানে সকলোখিনি টপিকস কভাৰ কৰি আৰু অসমীয়া আৰু বেংগলী এই তিনিটা সাবজেক্টৰ ওপৰত ভিডিও প্ৰস্তুত কৰি থাকিম ৰেগুলাৰলি। তো আপোনালোকে যদি CTETত বহিব বিচাৰে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক। মই একেবাৰে খাটাং ক'ব পাৰিছো আপোনালোকে এই তিনিটা সাবজেক্টৰ ওপৰত যদি গুৰুত্ব দিয়ে আপোনালোকে ফাৰ্স্ট ল্যাঙ্গুৱেজ সাপোজ আসামিজ ললে আৰু সেকেন্ড ল্যাঙ্গুৱেজ বেংগলী ললে নাইবা ফার্স্ট ল্যাঙ্গুৱেজ বেংগলী ললে সেকেন্ড ল্যাঙ্গুৱেজ আসামিজ ললে আৰু কম্পালসৰি সাবজেক্ট যেটো CDP এটো সকলৰ বাবে কমন এটো লবই লাগিব। এই তিনিটা সাবজেক্টৰ ওপৰত যদি আপোনালোকে গুৰুত্বটো বেছি দিয়ে তেন্তে মই খাটাং দি ক'ব পাৰিছো যে আপোনালোকে CTETত এবাৰ মানে ভাল ৰিজাল্ট কৰিব। তাৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নোটিফিকেশনটো পাই যায়। আৰু আজিৰ পৰা আপোনালোকে এটা ৰুটিন বনাই লৈ আজিৰ পৰা ষ্টাডি কৰি থাকক। মই ভাবো যে এইবিলাক ভিডিও মই বনোৱা ভিডিওবোৰ চোৱাৰ পিছত আপোনালোকৰ বিশেষ আৰু কোনো কিতাপ পাতিৰ প্ৰয়োজন নহব। আপোনালোকে এইবিলাক বস্তু চালে অতি সহজে আপোনালোকে CTET ক্লিয়াৰ কৰিব পাৰিব। তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটোত মই আলোচনা কৰিবলৈ লম CDPৰ অৰ্থাৎ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ চেপ্টাৰ 1। এই চেপ্টাৰটোত মই আলোচনা কৰিবলৈ লম ফাৰ্স্ট যেটো টপিক concept of a development and its relationship with learning মানে বিকাশৰ ধাৰণা আৰু ইয়াৰ শিক্ষাৰ লগত সম্পৰ্ক বা শিকনৰ লগত সম্পৰ্ক বিকাশৰ ধাৰণা আৰু ইয়াৰ শিকনৰ লগত সম্পৰ্ক। তো প্ৰথম আমি জানি লওঁ concept of a development মানে বিকাশ কি বা বিকাশৰ ধাৰণা সম্বন্ধে আলোচনা কৰিবলৈ যত্ন কৰিম। Generally people consider growth and development as synonyms। সাধাৰণতে মানুহে ভাবে যে বৃদ্ধি আৰু বিকাশ growth মানে হল বৃদ্ধি আৰু development মানে হল বিকাশ। এই দুটা সাধাৰণতে মানুহে কি একে বুলি ভাবে synonyms মানে সমসাময়িক বুলি ভাবে কিন্তু সাধাৰণতে এই দুটা বস্তু কি নহয় একে নহয়। But from psychological point of view there is a broad difference in the meanings of these two terms। কিন্তু মনোবৈজ্ঞানিক ফালৰ পৰা চালে দেখা যায় যে এই দুটা শব্দৰ মাজত মানে বৃদ্ধি আৰু বিকাশৰ মাজত কি আছে এটা খুবেই কি আছে পাৰ্থক্য আছে। The changes that take place in any part of the body are known as growth। আমাৰ শৰীৰৰ বা এটি শিশুৰ সৰুৰ পৰা যেতিয়া ডাঙৰ হয় তাৰ শৰীৰৰ যেটো পৰিৱৰ্তন হয় বা শৰীৰৰ অংগৰ যেটো পৰিৱৰ্তন হয় তাকে কি বুলি কোৱা হয় তাকে বৃদ্ধি বুলি কোৱা হয়। Growth is quantitative বিকাশ বৃদ্ধি হল কি কোয়ান্টিটেটিভ মানে হল পৰিমাণগত মানে বৃদ্ধিৰ লগে লগে কি হয় মানে আকৃতি বা আকাৰ কি হয় বাঢ়ি যায়। It occurs till some specific period after that it stops। কি হয় যে বৃদ্ধি এটা নিৰ্দিষ্ট সময়লৈকে ইয়াৰ পৰিৱৰ্তন হৈ থাকে কিন্তু এটা পৰ্যায়ত গৈ কি হয় বৃদ্ধিটো বন্ধ হৈ যায়। Female have a faster growth rate than male। আৰু কি দেখা যায় যে এটি লৰা শিশু বা এটি ছোৱালী শিশু একে বয়সৰ এটি লৰা শিশু আৰু এটি ছোৱালী শিশু দেখা যায় যে লৰা শিশুটোতকৈ ছোৱালী শিশুটোৰ মানে বৃদ্ধিটো কি হৈছে অলপ বেছি হৈছে বা লৰা শিশুতকৈ ছোৱালী শিশু এটিৰ বৃদ্ধিটো মানে শাৰীৰিক যেটো
বৃদ্ধি এইটো কি হয় কি থাকে এইটো ফাস্টাৰ থাকে মানে দ্ৰুত গতিত হয় তো আমি কি পালো বৃদ্ধি মানে কি বৃদ্ধি মানে হল আমাৰ মানে শৰীৰৰ অংগৰ এটা পৰিৱৰ্তন আৰু the overall changes that come about in the child are called development কিন্তু এটি শিশুৰ সৰ্বাঙ্গীন যেটো পৰিৱৰ্তন হেতুকে কি বুলি কোৱা হয় বিকাশ বুলি কোৱা হয় it is a qualitative এটো কি হয় qualitative বৃদ্ধিটো আমি কি পালো এটো হল quantitative বৃদ্ধিটো হল quantitative মানে পৰিমাণগত আৰু বিকাশটো হল গুণগত the process of development unlike the process of growth does not stop on attaining maturation মানে পৰিপক্ক হোৱাৰ লগে লগে যেনেকুৱা এটি শিশু পৰিপক্ক হোৱাৰ লগে লগে বা এটি শিশু এটা পৰ্যায়ত যোৱাৰ লগে লগে তেওঁৰ কি বিকাশ বৃদ্ধিটো কি হৈ যায় বৃদ্ধিটো বন্ধ হৈ যায় কিন্তু বিকাশ এটি শিশুৰ বিকাশ কিন্তু কেতিয়াও কি নহয় বন্ধ নহয় বা মানুহৰ বিকাশ কিন্তু কেতিয়াও বন্ধ নহয় এটো চলি থাকে এটা কন্টিনিউস থ্ৰুআউট দা লাইফ মানুহৰ বিকাশ বা এটি শিশুৰ বিকাশ একেবাৰে জীৱন জোৰা মানে মৃত্যুৰ জন্মৰ পৰা আৰম্ভ কৰি বা একেবাৰে গৰ্ভ অৱস্থাৰ পৰা আৰম্ভ কৰি একেবাৰে মৃত্যুলৈকে এজন মানুহৰ বা এটি শিশুৰ বিকাশ চলি থাকে কিন্তু বৃদ্ধিটো কি হয় এটা পৰ্যায়লৈকে বৃদ্ধিটো চলি থাকে কিন্তু এটা পৰ্যায়ত গৈ কি ই বন্ধ হৈ যায় it takes place in an orderly manner আৰু বিকাশটো এটা মানে ক্ৰমাগতভাৱে বাঢ়ি থাকে the child's physical intellectual social emotional moral sexual lingual developments etc belong to the development process তো কি কৈছে the child's physical এটি শিশুৰ শাৰীৰিক তাৰপিছত বৌদ্ধিক তাৰপিছত সামাজিক তাৰপিছত ইমোশনাল মানে আবেগিক তাৰপিছত মোৰাল নৈতিক তাৰপিছত সেক্সুয়াল তাৰপিছত লেংগুৱেল সেক্সুয়াল মানে লিংগগত তাৰপিছত লেংগুৱেল মানে ভাষাগত তো এইবিলাক পৰিৱৰ্তন এটি শিশুৰ যেতে কি হ'ব শাৰীৰিক পৰিৱৰ্তন হ'ব তাৰপিছত বৌদ্ধিক পৰিৱৰ্তন হ'ব সোশ্যাল সামাজিক পৰিৱৰ্তন হ'ব তাৰপিছত আবেগিক পৰিৱৰ্তন হ'ব নৈতিক পৰিৱৰ্তন হ'ব তাৰপিছত সেক্সুয়াল মানে লিংগগত পৰিৱৰ্তন হ'ব তাৰপিছত ভাষাগত পৰিৱৰ্তন হ'ব এইবিলাক পৰিৱৰ্তনকে একেবাৰে মানে এই সকলোখিনি পৰিৱৰ্তনকে কি বুলি কোৱা হয় এই সকলোখিনি ভাবে যেতিয়া তেওঁৰ বোধগম্য হ'ব মানে শাৰীৰিকভাৱেও তাৰ কি হ'ব বিকাশ হ'ব তাৰপিছত বৌদ্ধিক বিকাশ হ'ব সামাজিক বিকাশ হ'ব আবেগিক বিকাশ হ'ব নৈতিক বিকাশ হ'ব কোনটো কাম কৰিলে ভাল হ'ব বেয়া হ'ব তাৰপিছত সেক্সুয়াল মানে লিংগৰ যেটো বিকাশ হ'ব মানে লিংগৰ বিকাশ মানে ইয়াতে হেতু কথা কোৱা হোৱা নাই লিংগ মানে ইয়াত কি হৈছে পুলিংগ স্ত্ৰীলিংগ মানে হি লৰা ছোৱালী কোনটো কাম কৰিলে লৰা ছোৱালী মানে লৰাই কোনটো কাম লৰাৰ বাবে কোনটো কাম ছোৱালীৰ বাবে এটো মানে সমাজতে কি দেখা যায় যে কিছুমান কাম আমি মানে ছোৱালীসকলক কৰিব নিদিও কিছুমান কাম লৰাহঁতক কৰিব দিও এইবিলাক যেতিয়া তেওঁৰ মনত এইবিলাকৰ কি হ'ব পৰিৱৰ্তন হ'ব যে কোনটো কাম লৰা ছোৱালী উভয়ে কৰা উচিত বা আজিকালি লৰা ছোৱালীৰ মাজতো কোনো পৰিৱৰ্তন নাই সকলোৱে সমান এইবিলাকৰ যেতে কি হ'ব পৰিৱৰ্তন হ'ব তাৰ পিছত ভাষাৰ পৰিৱৰ্তন হ'ব এই ওভাৰঅল যেটো কি পৰিৱৰ্তন হেতু কি বুলি কোৱা হয় বিকাশ বুলি কোৱা হয় So I think বস্তুটো ক্লিয়াৰ হৈছে আপোনালোকৰ যে বৃদ্ধি মানেনো কি আৰু বিকাশ মানেনো কি বৃদ্ধি কেৱল শাৰীৰিক পৰিৱৰ্তনে বুজায় আৰু বিকাশটো কি বিকাশত কি থাকে বৃদ্ধিত আমি কি পালো বৃদ্ধিত কেৱল শাৰীৰিক পৰিৱৰ্তন কিন্তু বিকাশত শাৰীৰিকভাৱেও পৰিৱৰ্তন হ'ব লাগিব আৰু ইয়াৰ উপৰিও কি মানসিক আবেগিক তাৰপিছত মানে সকলো ধৰণৰ পৰিৱৰ্তন হ'ব লাগিব যদি যেতিয়া এটি শিশুৰ কেৱল শাৰীৰিক পৰিৱৰ্তন হোৱা বুজাব তেতিয়া হেতু কি বুলি কোৱা হ'ব বৃদ্ধি বুলি কোৱা হ'ব আৰু যেতিয়া সম্পূৰ্ণ পৰিৱৰ্তন
আৰু যেতিয়া এটি শিশুৰ সম্পূৰ্ণ পৰিৱৰ্তন শাৰীৰিক মানসিক সামাজিক আৱেগিক তাৰপিছত লিংগগত তাৰপিছত ভাষাগত এইবিলাক সকলো ধৰণৰ পৰিৱৰ্তন হ'ব তেতিয়া এইটো কি বুলি কোৱা হ'ব বিকাশ বুলি কোৱা হ'ব তেতিয়া আমি কি পালো যে বিকাশটো মানে বৃদ্ধিটো মানে গ্ৰোথটো বিকাশৰ এটা কি হয় অংগ হয় এতিয়া আমি কেইবাটাও তো I think growth and development মানে বৃদ্ধি আৰু বিকাশ সম্বন্ধে আপোনালোকৰ ক্লিয়াৰ হৈছে তথাপি আকৌ এবাৰ কৈছো যে গ্ৰোথ হল কেৱল শাৰীৰিক পৰিৱৰ্তন আৰু গ্ৰোথ মানে বিকাশ হল কেৱল শাৰীৰিক পৰিৱৰ্তন আৰু গ্ৰোথ মানে হল বৃদ্ধিটো কেৱল শাৰীৰিক পৰিৱৰ্তন বুজায় আৰু ডেভেলপমেন্ট হল বিকাশ এই বিকাশটো কি বুজায় মানে শাৰীৰিক পৰিৱৰ্তনটো ইয়াত থাকিবই ইয়াৰ উপৰিও মানে তাৰ মানে সৰ্বাঙ্গীন যেটো পৰিৱৰ্তন হেতু বুজাব এতিয়া আমি stages of development মানে বিকাশৰ কেইবাটাও স্তৰ আছে স্তৰ সম্বন্ধে আমি আলোচনা কৰিম বিকাশৰ বিভিন্ন স্তৰ আছে বিভিন্ন মনোবৈজ্ঞানিকে বিভিন্ন স্তৰ সিহঁতৰ মতে বিভিন্ন স্তৰ কি কৰিছে দাঙি ধৰিছে কিন্তু এইটো স্তৰ মই যেটো স্তৰ আজি আলোচনা কৰিম এই স্তৰটো মানে গ্ৰহণযোগ্য নাম্বাৰ 1 prenatal stage number 2 infancy তাৰপিছত নাম্বাৰ 3 childhood তাৰপিছত নাম্বাৰ 4 adolescence prenatal মানে তেওঁ গৰ্ভ অৱস্থাত থকা মানে জন্মৰ আগতে গৰ্ভ অৱস্থাত থকা যেটো স্তৰ মানে 9 মাহলৈকে আৰু এই অৱস্থাত থকা এই অৱস্থাত এটি শিশুৰ গ্ৰোথটো কি হয় ফাস্টেষ্ট হয় মানে দ্ৰুত গতিত এটি শিশুৰ কি হয় বিকাশ বৃদ্ধি হয় নেক্সট আইছো ইনফেন্সি হল 0 to 2 years মানে গৰ্ভ অৱস্থাৰ পৰা 2 বছৰলৈকে ইয়াক কি বুলি কোৱা হয় ইনফেন্সি মানে শিশু অৱস্থা বুলি কোৱা হয় আৰু ইয়াৰ কেইবাটাও কি আছে লক্ষণ আছে বা কেইবাটাও কি আছে ক্যাৰেক্টাৰিষ্টিক্স আছে বৈশিষ্ট্য আছে ইনফেন্সিত কি হয় ফিজিক্যাল গ্ৰোথ মানে শাৰীৰিক গ্ৰোথটো কি হয় বেছি হয় তাৰপিছত সেন্সেস তেওঁলোকৰ মানে অৰ্গান মানে যিবোৰ কি আছে সেন্স অৰ্গান আছে হেবৰ সম্বন্ধে ধাৰণা হ'বলৈ আৰম্ভ কৰে আৰু এটো কি বুলি কোৱা হয় ইনফেন্সিটোক মনত ৰাখিব টয় এজ বুলি কোৱা হয় মানে পুতৰাৰ লগতে খেলাৰ বয়স বুলি কোৱা হয় নেক্সট আইছো চাইল্ডহুডক সাধাৰণতে চাইল্ডহুড মানে বাল্যকালক দুটা ভাগত ভাগ কৰা হৈছে এটা হল আৰ্লি চাইল্ডহুড মানে আৰ্লি চাইল্ডহুড আৰু আনটো হল লেট চাইল্ডহুড আৰ্লি চাইল্ডহুডক 2 বছৰৰ পৰা 6 বছৰলৈকে আৰ্লি চাইল্ডহুড বুলি ধৰা হৈছে আৰু আৰ্লি চাইল্ডহুডৰ কেইবাটাও বৈশিষ্ট্য আছে বৈশিষ্ট্য কেইটা মনত ৰাখিব এইবিলাক বৈশিষ্ট্য কিন্তু এক্সামত আহে যে আৰ্লি চাইল্ডহুড 2 পৰা 6 বছৰলৈকে হেতু কি আৰ্লি চাইল্ডহুড বুলি কোৱা হয় আৰু আৰ্লি চাইল্ডহুডক কি বুলি আৰ্লি চাইল্ডহুডত কেইবাটাও বৈশিষ্ট্য দেখিব পৰা যায় কি বৈশিষ্ট্য প্লে এজ এটো হল খেলাৰ বয়স আৰু প্ৰি গ্যাংক এজ মানে লৰা ছোৱালী সাধাৰণতে দলপাতি ঘূৰি ফুৰে কিন্তু আৰ্লি চাইল্ডহুডত মানে প্ৰি গ্যাংক এজ মানে দলপাতি মানে খেলাৰ বা দলপাতি থকাৰ এটা কি মানে আগৰ এটা পৰ্যায় বুলি কোৱা হয় তো কেতিয়াবা এক্সামত দেখা যায় যে which of the following priority is called pre-gang age মানে তলত দিয়া কোনটো স্তৰক pre-gang age বুলি কোৱা হয় তো এটো কি হ'ব আৰ্লি চাইল্ডহুড এইবিলাক আহিব পাৰে এইবিলাক মনত ৰাখিব নেক্সট আইছো লেট চাইল্ডহুড এটা 7 ৰ পৰা 11 ইয়াৰ্স মানে 7 বছৰৰ পৰা 11 বছৰ বয়সলৈকে এটো কি বুলি কোৱা হয় লেট চাইল্ডহুড বুলি কোৱা হয় আৰু এটো লেট চাইল্ডহুডত কেইবাটাও বৈশিষ্ট্য দেখিব পৰা যায় গ্যাংক এজ বুলি কোৱা হয় লেট চাইল্ডহুডত মানে লৰা ছোৱালী গ্যাংক মানে দলগতভাৱে ঘূৰি ফুৰে আৰু ট্ৰাভেলছম আৰু এই সময়তে কি লৰা ছোৱালী বিভিন্ন মানে সমস্যা সৃষ্টি কৰে মানে কিবা এটা বস্তু লৈ জেদ কৰে এটো দিবই লাগিব এনেকুৱা ধৰণৰ হয় তো এইবিলাক মনত ৰাখিব লেট চাইল্ডহুড
চাইল্ডহুডৰ বৈশিষ্ট্য হ'ল গ্যাংকেইজ আৰু ট্ৰাভেলছাম নেক্সট আহিল এডলসেন্স মানে হ'ল বয়সন্ধিকাল বা কৈশোৰকাল এই স্তৰটোৱে ল'ৰা ছোৱালী এটিৰ বাবে খুবেই ভয়াৱহ স্তৰ এই বয়সতে ল'ৰা ছোৱালীৰ কি বহুত ধৰণৰ সমস্যা দেখিব পৰা যায় সেইকাৰণে এইটো স্তৰক ষ্ট্ৰেছ এণ্ড ষ্টৰ্ম মানে ধুমুহা আৰু প্ৰেৰণৰ কাল বুলি কোৱা হয় আৰু এই বয়সটোক ধুমুহা বা প্ৰেৰণৰ কাল বুলি ষ্টনলি হল নামৰ এজন মনোবিজ্ঞানীয়ে কৈছে এতিয়া আমি স্টেজ অফ ডেভেলপমেণ্ট কেইটা আলোচনা কৰিলোঁ যে স্টেজ অফ ডেভেলপমেণ্ট হ'ল চাৰিটা এটা হ'ল প্ৰিনেটাল আৰু আনটো হ'ল ইনফেন্সি তাৰপিছত আনটো হ'ল চাইল্ডহুড তাৰপিছত আনটো হ'ল এডলসেন্স এইকেইটা ভালকৈ মনত ৰাখিব আৰু পাৰিলে ইয়াৰ বুদ্ধিটোৰ স্তৰৰ যে কি আছে বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যকেইটা মনত ৰাখিব এক্সামত অহাৰ চান্স আছে এতিয়া আমি টাইপছ অফ ডেভেলপমেণ্ট এতিয়া বিকাশৰ ভাগ লৈ গৈছোঁ নাম্বাৰ 1 ফিজিকেল ডেভেলপমেণ্ট মানে শাৰীৰিক বিকাশৰ ভিতৰত কি পৰে ডেভেলপমেণ্ট অফ বনছ মাসেলছ ৱেট হাইট এটসেট্ৰা মানে আমাৰ হাড় বা এটি শিশুৰ হাড় তাৰপিছত মাংসপেশী মাসেলছ মানে মাংসপেশী তাৰপিছত ৱেট মানে ওজন আৰু হাইট উচ্চতা এইবিলাকে কি ফিজিকেল ডেভেলপমেণ্টত দেখিব পৰা যায় আৰু ফিজিকেল ডেভেলপমেণ্ট বিশেষকৈ ডিপেণ্ডছ অন হেৰিডিটি মানে বংশৰ ওপৰত নিৰ্ভৰ কৰে সাপোজ এটি শিশুৰ মাক বা দেউতাক অলপ কি চুটি চাপৰ তেন্তে ল'ৰা ছোৱালীও কি চুটি চাপৰ হোৱাৰ কি থাকে চান্স থাকে আৰু ল'ৰা ছোৱালী যদি মাক দেউতাক কি শকত হয় তাৰপিছত দীঘল হয় তেন্তে ওখ হয় তেন্তে কি ল'ৰা ছোৱালীও তেনেকুৱা মানে ওখ আৰু শকত হোৱাৰ চান্স থাকে তো আমি ফিজিকেল ডেভেলপমেণ্টত কি পালোঁ ফিজিকেল ডেভেলপমেণ্টত এটি শিশুৰ হাড় তাৰপিছত মাংসপেশী তাৰপিছত ৱেট ওজন আৰু কি হাইট মানে উচ্চতা এইবিলাক দেখিব পৰা যায় আৰু এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে হেৰিডিটিৰ ওপৰত মানে বংশগতিৰ ওপৰত বা বংশৰ ওপৰত নিৰ্ভৰ কৰে নেক্সট আহিল কগনিটিভ ডেভেলপমেণ্ট মানে বা ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট বুলিও কোৱা হয় কগনিটিভ ডেভেলপমেণ্ট বা ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট বুলিও কোৱা হয় কগনিটিভ ডেভেলপমেণ্ট বা ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট মানে হ'ল বুদ্ধিমত্তাৰ বিকাশ এই স্তৰত এটি শিশুৱে কি ডেভেলপমেণ্ট অফ থিংকিং পাৰসেপশ্যন মেমৰি ৰিজনিং তাৰপিছত প্ৰব্লেম সলভিং এই স্তৰত এটি শিশুৱে বা এটি শিশুৰ বিকাশ বা বুদ্ধিমত্তাৰ বিকাশ কেতিয়া হ'ব যেতিয়া এটি শিশু দেখা যাব যে তেওঁৰ ভবা চিন্তা কৰি কিবা এটা কাম কৰাৰ কি মানে ভবা চিন্তা কৰি কোনো এটা কাম কৰিব পাৰিছে তাৰপিছত জ্ঞান অৰ্জন কৰিব পাৰিছে তাৰপিছত মেমৰি মানে মগজুৰ বিকাশ হৈছে তাৰপিছত ৰিজনিং মানে যুক্তিসংগতৰ বিকাশ হৈছে তাৰপিছত সমস্যা সমাধান কৰিব পাৰিছে তেতিয়া তেওঁৰ কি কগনিটিভ ডেভেলপমেণ্ট মানে বুদ্ধিমত্তাৰ বিকাশ হ'ব বুলি আমি ধাৰণা কৰিব পাৰিম ইট ইনক্ৰিজেছ উইথ এজ এণ্ড এক্সপিৰিয়েঞ্চ আৰু বুদ্ধিমত্তা এটি শিশুৰ বুদ্ধিমত্তাৰ বিকাশ বয়স আৰু অভিজ্ঞতাৰ লগে লগে এইটো বাঢ়ি যায় এইটো প্ৰচিডছ কণ্টিনিউৱাছলি আৰু এইটো কি একেবাৰে মানে কণ্টিনিউ হৈ থাকে একেবাৰে মৃত্যুৰ আগলৈকে এইটো কি কণ্টিনিউ হৈ থাকে বা বিকাশৰ নিচিনা এইটো কি মানে কণ্টিনিউ মানে চলি থাকে এতিয়া 4 নম্বৰ বুদ্ধিমত্তাৰ বিকাশত বা কগনিটিভ ডেভেলপমেণ্টত কেইবাটাও লক্ষণ দেখিব পৰা যায় সেইটো হ'ল কুইং 6 উইকছ মানে এটি শিশু 6 সপ্তাহত দেখিব পৰা যায় তেওঁৰ মুখেদি মানে আৱাজ ওলোৱা দেখা যায় এইটো কুইং মনত ৰাখিব কুইংটো কেতিয়া এটি শিশুৰ দেখিব পৰা যায় মানে মুখেৰে জাষ্ট মানে দুই এটা শব্দ ক'বলৈ আৰম্ভ কৰে এইটো কোন স্তৰত দেখিব পৰা যায় বা কোন বয়সত দেখিব পৰা যায় 6 উইকছত মানে 6 সপ্তাহত দেখিব পৰা যায়
আৰু বাবলিং এটি শিশুৰ বাবলিং মানে ফুটা মাত কেতিয়া দেখিব পৰা যায় 6 মাহৰ ভিতৰত 6 মান্থছত এটি শিশুৰ বাবলিং দেখিব পৰা যায় ওৱান ৱাৰ্ড ষ্টেজ আৰু এটি শিশু মানে এটা শব্দ ক'বলৈ আৰম্ভ কৰে এটো কি 1 বছৰ বয়সত আৰু টু ৱাৰ্ডছ ষ্টেজ আৰু দুটা শব্দ বা এটা বাক্য ক'বলৈ আৰম্ভ কৰে 18 মাহ মানে 1.5 বছৰ বয়সত তো এবিলাক মনত ৰাখিব যে কোন বয়সত এটি শিশুৱে কুইং কৰিবলৈ আৰম্ভ কৰে বাবলিং কৰিবলৈ আৰম্ভ কৰে তাৰ পিছত ওৱান ৱাৰ্ড এটা শব্দ ক'বলৈ আৰম্ভ কৰে তাৰ পিছত দুটা শব্দ ক'বলৈ আৰম্ভ কৰে এবিলাক ভালকে মনত ৰাখিব পৰীক্ষা আহে নেক্সট আহিল সোশ্যাল ডেভেলপমেন্টত কি হয় ইন্টাৰেকশন উইথ আদার্স এন্ড ইনভলভমেন্ট ইন সোসাইটি সোশ্যাল ডেভেলপমেন্টত কি হয় এটি শিশুৱে বেলেগৰ লগত মানে কনভাৰসেশন কথোপকথন ক'বলৈ আৰম্ভ কৰে আৰু সামাজিক কৰ্মতে কি হৈ পৰে জড়িত হৈ পৰে ৰিলেশনশিপ উইথ এডাল্টস এন্ড পিয়াৰ্স আৰু সোশ্যাল ডেভেলপমেন্টত কি দেখিব পৰা যায় যে তেওঁৰ সম্পৰ্কটো প্ৰাপ্তবয়স্ক ল'ৰা ছোৱালীৰ লগত আৰু তেওঁৰ সমনীয়াৰ লগতে কি তেওঁৰ সম্পৰ্ক দেখিব পৰা যায় তাৰ পিছত প্ৰডাক্টিভ ৰোল ইন সোসাইটি আৰু তেওঁ সমাজৰ হকে কিবা কাম কৰিব বিচাৰে নেক্সট এডাপ্টেশন অফ এ মোৰাল সিস্টেম আৰু তেওঁ সমাজৰ হকে কাম কৰি কোনটো কাম কৰিলে ভাল হ'ব কোনটো কাম কৰিলে বেয়া হ'ব এবিলাক তেওঁ কি দেখিব পৰা যায় Next আহিলো language development মানে ভাষাৰ বিকাশ it is a critical part of child development মানে শিশু বিকাশৰ এটো হল খুবেই সাংঘাতিক এটা কি পাৰ্ট কাৰণ এটি শিশু সাধাৰণতে কি অনুসৰণ কৰি মানে ভাষা শিকে বা মাক দেউতাকৰ পৰা ভাষা শিকে বা পৰিয়ালৰ মানুহৰ পৰা ভাষা শিকে গতিকে সাধাৰণতে শিশুৰ আগতে কথা কওঁতে সাৱধান হ'ব লাগে কাৰণ তেওঁ যি শুনিব তাকে শিকিব next it supports the child's ability to communicate express and understanding feelings আৰু language development কি কৰে এটি শিশুৰ যেতিয়া language development হ'ব ভাষাৰ বিকাশ হ'ব তেতিয়া তেওঁ ভালদৰে আনৰ লগত কথা পাতিব পাৰিব তেওঁৰ যেটো মনৰ ভাৱ হেতু ব্যাখ্যা কৰিব পাৰিব আৰু তেওঁৰ মনৰ যেটো ফিলিং আবেগ বা অনুভূতি তেওঁ ব্যাখ্যা কৰিব পাৰিব next আহিল moral development মানে নৈতিক বিকাশ it is the development of a character right attitudes and behavior towards other people in society based on social and cultural norms rules and laws he say it is the development of a character moral development কি হয় এটি শিশুৰ মানে নৈতিক বিকাশ হয় নৈতিক বিকাশ মানে কি তেওঁৰ নৈতিক বিকাশত কি তেওঁৰ চৰিত্ৰৰ বিকাশ হয় তাৰ পিছত ৰাইট এটিটিউডস মানে তেওঁৰ ভাবভংগী ভাল ধৰণৰ এটা ভাবভংগী আহে বা সমাজৰ হকে কাম কৰাৰ বাবে এটা ভাল ভাবভংগী আহে এণ্ড বিহেভিয়াৰ আৰু তেওঁৰ ব্যৱহাৰৰ কি গঢ় লয় towards the people in society মানে সমাজত কাৰ লগতে কেনেকুৱা ব্যৱহাৰ কৰিব লাগিব কাৰ লগতে কেনেকুৱা ভাবভংগী কৰিব লাগিব এটো কি moral development হয় based on social and cultural norms মানে সমাজত চলি থকা যিবিলাক নীতি নিয়ম হেবিলাকৰ ওপৰত ভিত্তি কৰি সাধাৰণতে কি moral development হয় আৰু rules and laws আৰু সমাজতে কেনেকুৱা ধৰণৰ নীতি নিয়ম চলিছে যি সমাজত ভাল ধৰণৰ নীতি নিয়ম বা সমাজৰ মানুহৰ কি মাজতে মানে নৈতিকতা থাকিব এটি শিশু যদি সেই সমাজতে কি হয় ডাঙৰ দিগল হয় তেওঁৰ নৈতিকতা ভাল হ'ব next understanding the differences between right and wrong আৰু নৈতিক বিকাশ তেতিয়া হ'ব যেতিয়া এটি শিশুৱে বা এজন ব্যক্তিয়ে কোনটো কাম কৰিলে ভাল হ'ব কোনটো কাম কৰিলে বেয়া হ'ব হেতু তেওঁ ডিসিশন ল'ব পাৰিব তেতিয়াহে তেওঁৰ কি হ'ব নৈতিক বিকাশ হ'ব এতিয়া আমি নেক্সট পইণ্ট লৈ আহিছো ৰিলেশনশিপ অফ ডেভেলপমেন্ট উইথ লাৰ্নিং শিকনৰ লগত বিকাশৰ সম্পৰ্ক এতিয়া শিকনৰ লগত বিকাশৰ কি সম্পৰ্ক আছে লাৰ্নিং ইজ ৰিলেটিভ permanent change in behavior আপোনালোকে জানে যে লাৰ্নিং কি হল লাৰ্নিং তো হল
এটা ব্যৱহাৰৰ পৰিৱৰ্তন বা নতুন নতুন অভিজ্ঞতাৰ দ্বাৰা হোৱা এটা পৰিৱৰ্তন It may be formal, informal and non-formal learning মানে শিকন কি হ'ব পাৰে ফৰ্মাল হ'ব পাৰে মানে স্কুলীয়া হ'ব পাৰে স্কুলৰ বাহিৰা হ'ব পাৰে বা কোনো স্কুলৰ বাহিৰা কোনো প্ৰতিষ্ঠানৰ দ্বাৰা হ'ব পাৰে এটি শিকুৱে স্কুলৰ পৰা শিকিব পাৰে নন ফৰ্মাল মানে স্কুলৰ বাহিৰত মানে ঘৰতে শিকিব পাৰে আৰু মানে এটি শিকু মানে এটি শিকুৰ লাৰ্নিং মানে শিকনটো কেনেকুৱা ধৰণৰ হ'ব পাৰে ফৰ্মাল হ'ব পাৰে ইনফৰ্মাল হ'ব পাৰে নন ফৰ্মাল হ'ব পাৰে ফৰ্মাল মানে হ'ল স্কুলীয় শিক্ষা তেওঁ স্কুলত শিক্ষা লাভ কৰিব পাৰে নাইবা কি ইনফৰ্মাল মানে হ'ল স্কুলৰ বাহিৰা মানে ঘৰুৱা শিক্ষা মানে ঘৰৰ পৰা তেওঁ কি মাক দেউতাকৰ পৰা শিকিব পাৰে এণ্ড নন ফৰ্মাল মানে হ'ল কিছুমান প্ৰতিষ্ঠান আছে সেইবিলাকৰ পৰা তেওঁ কি কৰিব পাৰে শিক্ষা লাভ কৰিব পাৰে Development and learning are interrelated and both are the two faces of a coin. সাধাৰণতে শিক্ষা মানে বিকাশ আৰু শিকন এই দুটা একেবাৰে ওতপ্ৰোতভাৱে জড়িত মানে এটা মুদ্ৰাৰ ইপিটি সিপিটি বুলি ক'ব পাৰি Both the development and learning are lifelong process. বিকাশ যেনেকৈ এটা কি জীৱনজোৰা প্ৰক্ৰিয়া বিকাশ একেবাৰে মানুহ মৰাৰ আগলৈকে মানুহৰ বিকাশ হয় ঠিক তেনেদৰে মৰাৰ আগলৈকে মানুহৰ শিকনটো কি থাকে চলি থাকে এতিয়া লাৰ্নিং এণ্ড ডেভেলপমেণ্টৰ মাজত মানে বিকাশ আৰু শিকনৰ মাজত কিছুমান কি আছে সম্পৰ্ক আছে এই সম্পৰ্কবিলাক আলোচনা কৰিবলৈ লওঁ Number 1 Learning affects development and development also affects learning শিকনে বিকাশত কি কৰে শিকনে বিকাশত প্ৰভাৱ পেলায় আনফালে বিকাশ শিকনত কি কৰে প্ৰভাৱ পেলায় মানে বিকাশ শিকন নোহোৱাকৈ বিকাশটো কি অসম্ভৱ আৰু বিকাশ নোহোৱাকৈ শিকনটো অসম্ভৱ Next issue, development is a process which concerns the totality of the structures of knowledge, but learning is provoked by situation or by a teacher. Next point হল যে এটি শিশুৰ বিকাশ সাধাৰণতে কি সৰ্বাঙ্গীন বিকাশ বুজায় আৰু বিকাশটো কেনেকুৱা ধৰণৰ হ'ব পাৰে বিকাশটো একেবাৰে সাধাৰণতে জীৱনজোৰা হয় আৰু বিকাশ এটা কি মানে গঠনমূলক এটা কি বিকাশ দেখা যায় ডেভেলপমেন্টত মানে বিকাশত গঠনমূলক এটা কি বিকাশ দেখিব পৰা যায় কিন্তু লাৰ্নিংটো এটা পৰিস্থিতিত পৰি কোনোবা এজন মানুহ বা কোনো এটি শিশুৱে শিকিব লগা হয় বা এজন শিক্ষকৰ দ্বাৰা কি শিকিব লগা হয় বা আহৰণ কৰিব লগা হয় নেক্সট ইছ্যু 3 number learning helps in creating development of a child শিকনে কি কৰে এটি শিশুৰ বিকাশত কি কৰে সহায় কৰে নেক্সট 4 number cognitive development or intellectual development helps to learn how to adjust in the society এটি শিশুৰ যেতিয়া cognitive development or intellectual development মানে বুদ্ধিমত্তাৰ যেতিয়া বিকাশ হ'ব এই বুদ্ধিমত্তাৰ বিকাশে তেওঁ কি কৰিব সমাজত কেনেদৰে এডজাস্ট হৈ চলিব লাগে হেতু কি কৰিব শিকাব নেক্সট 5 নম্বৰ লৈ আহিছো 5 নম্বৰ দিয়া আছে লাৰ্নিং ability of a problem solving helps in logical development তো লাৰ্নিং ability of a problem solving যেতিয়া এটি শিশুৱে কোনো এটা সমস্যা সমাধান কৰা শিকিব এটো তেওঁৰ কি বুজাব লজিক্যাল ডেভেলপমেন্ট মানে যুক্তিগত বিকাশৰ ভিতৰত পৰিব বা এটি শিশুৱে যেতিয়া কি তেওঁ কোনো এটা সমস্যা সমাধান কৰা শিকিব তেতিয়া তেওঁৰ কি হ'ব বিকাশ হ'ব যুক্তিগত বিকাশ হ'ব Next issue learning language helps in developing various language skills যেতিয়া এটি শিশুই কি ভাষা শিকিব এই ভাষা শিকনে কি কৰিব তেওঁৰ ভাষাৰ জীৱ কৌশল বিভিন্ন ভাষাৰ কৌশল আহৰণ কৰাত কি কৰিব সহায় কৰিব I think আপোনালোকে এই চেপ্টাৰটো ভালকে বুজিছে
তো যদি কৰবাত বুজাৰ অসুবিধা থাকে মোক কমেন্ট সেকশনত জনাব নাইবা ভিডিওটো কোনটো অংশত ভাল লাগিল বা ক'ত বেয়া লাগিল মোক কমেন্ট সেকশনত অৱশ্যই জনাব তেতিয়া মই পৰৱৰ্তী ভিডিওতে এইবোৰ শুধৰণি কৰিব চেষ্টা কৰিম এতিয়া আমি প্ৰিভিয়াস ইয়াৰ সিটেট পৰীক্ষাত প্ৰিভিয়াস ইয়াৰত অহা মানে যোৱা কেইবা বছৰত অহা কিছুমান এমসিকিউ আলোচনা কৰিম Number 1 toy age refers to মানে কোনটো স্তৰক toy age মানে পুতলাৰ লগত খেলাৰ বয়স বুলি কোৱা হয় অপশন এ আছে early childhood অপশন বি আছে late childhood অপশন সি আছে babyhood অপশন ডি আছে all of these তো ইয়াৰ সঠিক আনসাৰটো হ'ব early childhood মানে আগতীয়া বাল্যকালত এটি শিশু আগতীয়া বাল্যকালটো কি টয় এজ বুলি কোৱা হয় আগতীয়া বাল্যকালত এটি শিশুৱে কি পুতলাৰ লগত খেলে নাম্বাৰ 2 in which of the following stages do children become active members of their peer group মানে তলত দিয়া কোনটো স্তৰত এটি শিশুৱে সিহঁতৰ সমনীয়াৰ এক্টিভ মেম্বাৰ মানে সক্ৰিয় সদস্য হৈ পৰে Option A আছে adolescence, option B আছে adulthood, option C আছে early childhood, option D আছে childhood তো ইয়াৰ সঠিক অপশন হ'ব adolescence মানে কৈশোৰ কাল বা বয়সন্ধি কাল বা কৈশোৰ কালত এটি শিশুৱে তেওঁৰ সমনীয়াৰ মানে সক্ৰিয় সদস্য হৈ পৰে Next আইছো which of the following is not a characteristic of early childhood তলত দিয়া কোনটো এটি শিশুৰ early childhoodৰ বৈশিষ্ট্য নহয় number 1 option A আছে pre-gang age option B আছে imitative age option C আছে questioning age option D আছে play age তো option A দিয়া আছে pre-gang age মানে দল বান্ধি বা দল পাতি চলাপুৰা কৰাৰ আগৰ বয়স তাৰপিছত ইমিটেটিভ এজ মানে অনুসৰণ কৰা বয়স তাৰপিছত কোশ্চেনিং মানে প্ৰশ্ন সোধাৰ বয়স আৰু ডি আছে প্লে এজ তো ইয়াৰ সঠিক অপচন হ'ব প্লে এজ নেক্সট আইছো ইন চাইল্ড ডেভেলপমেন্ট মানে শিশু বিকাশত কি হয় অপচন এ emphasis is on process মানে প্ৰক্ৰিয়াৰ ওপৰত কি দিয়া হয় জোৰ দিয়া হয় চাইল্ড ডেভেলপমেন্টত কিয় ওপৰত জোৰ দিয়া হয় চাইল্ড ডেভেলপমেন্টত প্ৰথম কৈছে যে প্ৰক্ৰিয়াৰ ওপৰত জোৰ দিয়া হয় বি নম্বৰ আছে emphasis is on the role of environment and exercise পৰিবেশ আৰু অভিজ্ঞতাৰ ওপৰত কি দিয়া হয় জোৰ দিয়া হয় ইট ইজ দ্য ষ্টাডি ফ্ৰম কনচেপশ্যন টু এডলসেন্স আৰু এইটো একেবাৰে কনচেপশ্যনৰ পৰা মানে কনচেপশ্যন মানে একেবাৰে গৰ্ভাৱস্থাৰ পৰা বয়সন্ধি কাললৈকে এইটো অধ্যয়ন কৰা হয় অল অফ দ্য এভভ অপশ্যন ডি আছে অল অফ দ্য এভভ তো ইয়াৰ সঠিক অপশ্যন হ'ব অল অফ দ্য এভভ কাৰণ চাইল্ড ডেভেলপমেন্টত এই আটাইকেইটাই পৰে Next is 5 number adolescence is a period of storm and stress said by dash বয়সন্ধি কাল হল ধুমুহা আৰু প্ৰিয়নৰ কাল এই কথাষাৰ কোনে কৈছিল অপশ্যন এ আছে এৰিকসন অপশ্যন বি আছে কোল অপশ্যন সি আছে ষ্টানলি হল অপশ্যন ডি আছে উইলিয়াম ম্যাকডুগাল তো ইয়াৰ সঠিক অপশ্যন হ'ব অপশ্যন সি ষ্টানলি হল তো এয়াই আছিল আজিৰ ফাৰ্স্ট চেপ্টাৰৰ প্ৰথম ভিডিওটো মই এনেদৰে প্ৰতিদিনে এটাকৈ ভিডিও দিয়াৰ বাবে চেষ্টা কৰিম তো আপোনালোকে পাৰিলে এবিলাক বহিত লিখি লৈ বা স্ক্ৰিনশ্বট মাৰি লৈ বাৰে বাৰে চাই থাকিব আৰু লাষ্টত যেতিয়া সকলোবোৰ চেপ্টাৰ কভাৰ হ'ব তেতিয়া আমি প্ৰিভিয়াস ইয়াৰৰ কেইবা বছৰৰ কোৱেশ্চন সলভ কৰিবলৈ যত্ন কৰিম তো এয়াই আছিল আজিৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব পৰৱৰ্তী এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ